তিতাবৰ জিলা শাখাৰ নামঘৰ এভাগী গ্ৰন্থ বিপণন আৰু কাৰ্যালয় গৃহভাগী আমাৰ তৰফৰ পৰাই তেখেতসকলৰ আশীৰ্বাদ লৈ নিৰ্মাণ কৰা হৈছিল আৰু আজি নিৰ্মাণ কৰি শুভ উন্মোচন কৰিব হেতুকে বিভিন্ন অতিথিসকলক নিমন্ত্ৰণ কৰি অনা হৈছে। আমি ভাবিলোঁ যে হয় আমি মাৰ একাদশ দিৱসটো পালিব নোৱাৰিলোঁ, গতিকে এই মাৰ নামতে এই গৃহভাগী নিৰ্মাণ কৰা হ'ল। সেই অনুপাতে আজি নামঘৰলৈ উৎসৰ্গা কৰা হ'ল। আজি গ্ৰন্থ বিপণন শাখাটো আমাৰ কাৰ্যালয়টো বহুত দিনৰ এটা অভাৱ আছিলে। সেই অভাৱটো আমাৰ শ্ৰদ্ধাৰ তুৱাৰাম গগৈ আৰু ৰুণুমী আইগৰাকীয়ে তেখেতসকলৰ পৰিয়ালটোৱে আমাৰ কাৰ্যকালতে সেই সময়ছোৱাত গুণৰাম বৰা সভাপতি আছিলে, মই সম্পাদক আছিলোঁ। তেতিয়াই তেখেতে প্ৰস্তাৱ দিছিলে আৰু সেই প্ৰস্তাৱৰ ভিত্তিত পৰৱৰ্তী সময়ছোৱাত আমাৰ বৰ্তমানৰ সভাপতি সম্পাদকৰ দিনত এই ঘৰটো আজি শুভ উদ্বোধন কৰিছে। কিন্তু গোটেই কথাটো হ'ল কি যে যি সময়ছোৱাত ল'ৰা ছোৱালীয়ে নিজৰ মাক দেউতাকক ৰাস্তাত এৰি থৈ আহে, ফুটপাথত এৰি থৈ আহে, বৃদ্ধাশ্ৰমত পঠিয়াই দিয়ে, সেই সময়ছোৱাত তুৱাৰাম গগৈ আৰু ৰুণুমী গগৈ আইগৰাকী নিশ্চিতভাৱে এটা আদৰ্শ সমাজৰ কাৰণে। কাৰণ তেখেতসকলে তেখেতসকলৰ পিতৃ মাতৃৰ শ্ৰদ্ধা জনাই তেখেতৰ মাতৃ প্ৰয়াত সৰ্বেশ্বৰী নেওগৰ নামত এটা ভৱন নিৰ্মাণ কৰি দিছে, প্ৰায় 5 লক্ষ টকা ব্যয় কৰিছে, যিটো কথা আমাৰ আজিৰ তাৰিখত খুব দুৰূহ। গতিকে এনে এটা শুভ কৰ্ম কৰাৰ কাৰণে মই তেখেতলৈ ধন্যবাদ জনাইছোঁ, পৰিয়ালটোলৈ ধন্যবাদ জনাইছোঁ আৰু আশা কৰিছোঁ এনেধৰণৰ আদৰ্শসমূহ উত্তৰ পুৰুষে নতুন প্ৰজন্মই গ্ৰহণ কৰিব। নিশ্চিতভাৱে সেইখিনি কাম আমাৰ কাৰণে এটা আদৰ্শ হৈ ৰ'ব। আমাৰ গ্ৰন্থ বিপণনৰ কথাটো হ'ল কি মানে কিতাপৰ দোকান বহুত আছে, কিন্তু ধৰ্মীয় কিতাপ সকলো ঠাইতে পোৱা নাযায় আৰু বিশেষকৈ আজিৰ তাৰিখত উত্তৰ পুৰুষ যিহেতু নতুন প্ৰজন্ম যিহেতু ধৰ্মগ্ৰন্থ অধ্যয়ন নকৰে, ধৰ্মগ্ৰন্থ অধ্যয়ন নকৰাৰ মূল কথাটোৱে হ'ল ধৰ্মগ্ৰন্থসমূহ সুলভ নহয়। গতিকে আমাৰ এই বিপণন শাখাটিত আমাৰ সকলো ধৰণৰ ধৰ্মগ্ৰন্থ ইয়াত পোৱা যাব আৰু সেই গ্ৰন্থসমূহ আমাৰ উত্তৰ পুৰুষে পঢ়িলে আমাৰ ধৰ্মৰ প্ৰতি থকা মানুহৰ যিটো ৰাপ সেইটো বৃদ্ধি হ'ব। তেতিয়াহে আধ্যাত্মিক দৰ্শনটোৰ মাজলৈ আমাৰ নতুন প্ৰজন্ম সোমাই যাব আৰু সেইটো হ'লেহে আচলতে ভৱিষ্যত প্ৰজন্মটো, ভৱিষ্যত জাতি আমাৰ জাতিটো বৰ্তি থাকিব। অন্যথা কিন্তু আজি যিটো বিশৃংখল বা উশৃংখল বুলি আমি যিবিলাক কথা কৈ আছোঁ সেইবিলাক নিৰ্মূল কৰিবৰ কাৰণে একমাত্ৰ আধ্যাত্মিক দৰ্শনটোৰ বাদে বেলেগ কোনো উপায় নাই। এই কথাটো কিন্তু উপলব্ধি কৰিব লাগিব।